সুপ্ৰভাত সকলোকে। যোৱাকালি এজনে সুধিছিলে কমেণ্টত যে মেটা ভেৰিফাইডটো কৰিব লাগে নে নালাগে। এইটো বহুতে হয়তো তাৰ সকলেও নাজানে হয়তো মেটা ভেৰিফাইডটো কিনো হয়। চাওক, সেইটো যে কৰিব লাগিব সেইটো কোনো বাধ্যতামূলক নহয়। সেইটো নকৰিলেও আপোনাৰ একাউণ্টলৈ পইচা আহিব। এইটো সাধাৰণতে কৰে ডাঙৰ ডাঙৰ ইউজাৰসকল। জগতে আৰু কিছুমান আছে ইউজাৰ, তেওঁলোকে কৰি থৈছে। সেইটো কৰিবৰ কাৰণে আপোনাক এটা এমাউণ্ট পে' কৰিব লাগে মাহিলী, যিটো নেকি 639 টকা। সেইটো মাহিলী পে' কৰিব লাগে। যিহেতু সৰু সৰু ইউজাৰসকলে ছ'চিয়েল মিডিয়াৰ পৰা টকা উপাৰ্জন কৰিবই পৰা নাই। যিসকলে উপাৰ্জন কৰিব পাৰিছে তেওঁলোকে সেইটো এমাউণ্ট পে' কৰাটো, মাহিলী পে' কৰাটো একো ডাঙৰ কথা নহয়। যি সৰু সৰু ইউজাৰসকল আছে তেওঁলোকে মাহিলী উপাৰ্জন কৰিছে, কৰিব পৰাও নাই, তেওঁলোকে মেটা ভেৰিফাইডটো কৰিনো কিবা একো লাভ নহয়। যিহেতু পকেটৰ পৰা পইচা পে' কৰিব লাগিব। গতিকে সেইটো এতিয়াৰ পৰা কোনো চিন্তা নকৰিব, সেইটো যে কৰিব লাগিবই বুলি বাঞ্ছনীয়। তো সেইটো এতিয়া চাওক, চিম্বল এটা মেটা ভেৰিফাই কৰাৰ পিছত এটা চিম্বল দেখাই থাকিব। মই দেখাইছোঁ চাওক। তো সেইটো যে সকলোৱে কৰিব লাগিব তাৰ কোনো কথা নাই। আপুনি পইচা পে' কৰিব পাৰিছে, আপুনি কৰিব পাৰে। বাকী কোনেও মূৰ ঘুমাই নাথাকিব, কোনেও চিন্তা কৰি নাথাকিব এইটো যে কৰিব লাগে কেনেকৈ কৰিম। সেইটো ভিডিঅ'টো চাই লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। লগতে মোৰ পেজটো ফ'ল' কৰি ৰাখিব। এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ কিছুমান টিপছ আপোনালোকক জনাবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।